অৰুণোদয় আঁচনিৰ যিসকল মহিলাই ৯,০০০ টকাটো নাপালে বা এতিয়ালৈ পোৱা নাই তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো খুব বেছি ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে কাৰণ তেওঁলোকৰ একাউণ্টত টকাটো সোমাই আছে বহুতৰে একাউণ্টত টকাটো সোমাই আছে কিন্তু তেওঁলোকে এতিয়ালৈকে গমে পোৱা নাই কাৰণ তেওঁলোকে কি ভুল কৰি আছে আপোনালোকে কি এতিয়া কাম কৰিব লাগিব যাতে আপোনালোকৰ পেন্ডিং হৈ থকা টকাটো আপোনালোকে নিজৰ কামত ব্যৱহাৰ কৰিব পাৰে বা বেংকৰ পৰা আপোনালোকে উলিয়াব পাৰে আপোনালোকে তিনিটা কাম কৰিব লাগিব আৰু এই তিনিটা কাম কৰাৰ পিছত আপোনালোকে গম পাব যে আপোনালোকৰ একাউণ্টত টকাটো সোমাই আছে নে নাই ঠিক আছে আপোনালোকে মাত্ৰ তিনিটা কাম কৰিব লাগিব আৰু এই তিনিটা কাম আপোনালোকে এদিনতে কৰিব পাৰিব কেনেকৈ কৰিব লাগে কি কৰিব লাগে সকলো ধৰণৰ কথা আজিৰ ভিডিঅ'ত মই আপোনালোকক কম গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব যদি ভিডিঅ'টো ভাল লাগে তেনেহলে এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো এটা সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট আৰু ইনফৰমেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহো বেছি দেৰি নকৰি এতিয়া ভিডিঅ'টো আৰম্ভ কৰো এতিয়া আপোনাৰ ভুলটো কি ভুলটো হল আপোনালোকে মোৰ চেনেলটো আগতে সাবস্ক্ৰাইব কৰা নাই বা যদি ভিডিঅ' চাইছে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই যিসকল মহিলাই মোৰ চেনেলটো চাই পেলাই মই আগতে কোৱা কথাখিনি তেওঁলোকে মানি চলিছে বা মই আগতে যিবিলাক কাম কৰিবলৈ দিছিলো সেইবিলাক কাম কৰিছে তেওঁলোকৰ বহুতো মহিলাৰ এই টকাবোৰ পোৱাত সহায় হৈছে বা টকাবোৰ পাইছে কেনেকৈ পাইছে মোৰ ভিডিঅ'বোৰ চাইছে আগত তেওঁলোকে যিবোৰ কাম কৰিব দিছিলো সেইবোৰ কাম কৰিছে আৰু তেওঁলোকে টকাবোৰ পাইছে আপোনালোকে চাব পাৰে আৰু যিসকল মহিলাৰ মোৰ ভিডিঅ' চাই পিনি আপোনালোকে মোৰ কামবিলাক কৰিছিল যিসকল মহিলাৰ টকাবোৰ পাইছে তেওঁলোকে এটা কমেন্ট কৰি দিব যে আপোনালোকে টকাবোৰ পাইছে ঠিক আছে আৰু যিসকল মহিলাই এতিয়ালৈকে এই অৰুণোদয় আঁচনি ৯,০০০ টকাটো এতিয়ালৈ পোৱা নাই তেওঁলোকে এটা কমেন্ট কৰক যে মই টকাটো পোৱা নাই মোৰ ডিস্ট্ৰিক্ট এইটো ঠিক আছে আপুনি লিখিব যে মই পোৱা নাই আৰু আপোনাৰ ডিস্ট্ৰিক্টটো লিখি দিব ঠিক আছে তাৰ পিছত মই আপোনালোকক কৈ আছো এতিয়া বহুতে কি কৰিছে 10 মাৰ্চতে তেওঁলোকে বেংকত গৈছে কিছুমানে ঠিক আছে বেংকত গৈ পিনে তেওঁলোকৰ একাউণ্ট বিলাক মিনি স্টেটমেন্ট মাৰিছে বা তেওঁলোকে বেংক একাউণ্টত চাইছে 10 তাৰিখে বেংক খোলাৰ লগে লগে ঠিক আছে বেংক খোলাৰ লগে লগে তেওঁলোকে কি কৰিছে বেংক একাউণ্টখন মিনি স্টেটমেন্ট মাৰিছে বা তেওঁলোকে বেংকত গৈ কিনে কেচিয়াৰ কৈছে যে মোৰ একাউণ্টত টকাটো সোমাইছে নে হোৱা নাই চাই দিয়ক তেওঁলোকে 10 বজাৰ লগে লগে চাইছে যে একাউণ্টত তেওঁলোকৰ পইচাটো সোমা নাই আৰু তেওঁলোকে মন বেয়া কৰি ঘূৰি আহিছে বা কিছুমানে কি কৰিছে এটিএম লৈ গৈছে এটিএমত তেওঁলোকে টকাটো চাইছে যে তেওঁলোকৰ টকাটো সোমাইছে না সোমা নাই 10 বজাৰ বা 11 বজাৰ ভিতৰত তেওঁলোকে এটিএমত চেক কৰিছে এটিএমৰ দ্বাৰা তেওঁলোকে সোৱাৰ পিছত গম পাইছে যে তেওঁলোকৰ তেতিয়ালৈকে পইচাটো সোমা নাই বহুতে এইটো ভুল কৰিছে কাৰণ 10 মাৰ্চত তেওঁলোকে 10 বা 12 বজাৰ ভিতৰত বহুতে চেক কৰিছে 10-12 বজাৰ ভিতৰত চেক কৰাৰ পিছত তেওঁলোকে গম পাইছে যে তেওঁলোকৰ একাউণ্টত পইচাটো সোমোৱা নাই কিন্তু এইটো আপোনালোকে কিছুমান ভুল কৰি আছে যে বহুতৰে 10 তাৰিখে নহুমি পেলাই 11 তাৰিখ আৰু 12 তাৰিখেও এই টকাবোৰ সোমাই আছে বহুতৰে 11 আৰু 12 তাৰিখেও এই টকাবোৰ সোমাইছে আপোনালোকে যদি 11 তাৰিখ আৰু 12 তাৰিখৰ ভিতৰত আপোনালোকে বেংক একাউণ্টখন চেক কৰা নাই বা আপোনালোকে এটিএমত গৈ চেক কৰা নাই আপুনি এবাৰ চাই লওক যে 11 তাৰিখ আৰু 12 তাৰিখৰ ভিতৰত পইচা সোমাইছে নে সোমা নাই যদি আপোনালোকে এইটো কাম কৰিছে তাৰ পিছতো যদি আপোনালোকে একাউণ্টত আপোনাৰ টকাটো সোমা নাই তেনেহলে আপুনি এতিয়া কি কৰিব লাগিব মই সেকেন্ড স্টেপটো আপোনালোকক কৈ আছো প্ৰথম স্টেপটো আপোনালোকৰ হল 10 তাৰিখে আপোনালোকে 10-11 বজাত চেক কৰিছিল তেতিয়ালৈকে পইচা আপোনাৰ সোমোৱা নাই তেনেহলে আপোনালোকে 11 তাৰিখ আৰু 12 তাৰিখৰ ভিতৰত চেক কৰিব লাগিছিল যদি চেক কৰা নাই তেনেহলে আজি গৈ এবাৰ বেংক একাউণ্টখন চেক কৰি লওক যদি এই চেক কৰাৰ পিছতো আপোনালোকৰ এই টকাটো সোমোৱা নাই তেনেহলে নেক্সট স্টেপ কি মই আপোনালোকক কৈ আছো আৰু 2 নম্বৰ আৰু 3 নম্বৰ এই দুটা স্টেপ আপোনালোকে ফলো কৰিব লাগিব এই দুটা ফলো কৰিলেহে আপোনালোকে গম পাব যে আপোনালোকৰ একাউণ্টত টকাটো সোমাইছে নে সোমোৱা নাই বা সোমাবনে নহমাই ঠিক আছে ভিডিওটো স্কিপ নকৰিব মই আপোনালোকক এটা সেকেন্ড স্টেপটো কৈ আছো ধুনিয়াকৈ শুনি থাকক 2 নম্বৰ স্টেপটো হল আপোনালোকৰ কেৱাইসি আপোনালোকৰ একাউণ্টত যদি কেৱাইসি লিংক নাই তেনেহলে আজি আপুনি কেৱাইসি লিংক কৰি লওক কেৱাইসি মানেটো আপোনালোকে জানেই কেৱাইসি এখন ফৰ্ম থাকে আৰু এই কেৱাইসি টো যদি আপোনালোকে নাথাকে কেৱাইসি টো যদি আপোনালোকৰ বেংকত লিংক নাথাকে তথাপিও আপোনালোকে এই টকাটো উলিয়াব নোৱাৰিব কেৱাইসি মানে হল আপোনালোকৰ এখন ফৰ্ম ফিলআপ কৰিব লাগিব ফৰ্মখনত আপোনালোকৰ নেম এড্ৰেছ গটেখিনি ডিটেইলছ বহুৱাব লাগিব বহুৱাই কিনে আপোনালোকে ফৰ্মখন জমা দিব লাগিব তাৰ পিছতে আপোনালোকে টকাবোৰ উলিয়াব পাৰে আৰু এই কেৱাইসি যদি আপোনালোকে নাজানে মই আপোনালোকক নেক্সট ভিডিঅত এটা ধুনিয়াকৈ কেৱাইসিৰ ভিতৰত
যেহেতু কেৱাইচি যিসকলে অৰুণোদয় আঁচনি পাই আছে বা পিএম কিষাণ হওক যিকোনো চৰকাৰী আঁচনি আপোনালোকে পাই আছে কেৱাইচি থকা আপোনালোকৰ বাঞ্ছনীয় যদি আপোনালোকে কেৱাইচি মানে কি নাজানে তেনেহলে মই আপোনালোকক নেক্সট ভিডিঅ'ত সম্পূৰ্ণ ডিটেইলছত দেখুৱাই দিম কেৱাইচি মানে কি যদি আপোনালোকৰ কেৱাইচি নাই আপোনালোকে বেংকত গৈ খুদক বেংকত যে কেৱাইচি আপোনালোকৰ আছে না নাই যদি নাই আপোনালোকে কৰি লওক যদি আপোনালোকৰ কেৱাইচি আছে তেনেহলে আপোনালোকে এতিয়া কি কৰিব লাগিব হেতু মই কৈ আছো 3 নম্বৰ ষ্টেপত আপোনালোকে এতিয়া কি কৰিব লাগিব হেতু মই আপোনালোকক এতিয়া কৈ আছো আপোনালোকে শুনি যাওক এটা 3 নম্বৰ ষ্টেপ হল সবচে ইম্পৰ্টেন্ট ঠিক আছে 3 নম্বৰ ষ্টেপটো হল সবচে ইম্পৰ্টেন্ট 3 নম্বৰটো হল আপোনালোকৰ ডিবিটি লিংক ঠিক আছে ডিবিটি লিংক মানে হৈছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ আপোনালোকক এতিয়া অৰুণোদয় আঁচনিৰ টকাবোৰ হওক যিকোনো চৰকাৰী আঁচনি হওক পিএম কিষাণ হওক সকলোবোৰ আজিকালি আপোনালোকক চৰকাৰে ডিবিটি লিংকৰ জৰিয়তে টকাবোৰ সোমাই দিয়ে ডিবিটি লিংক মানে হল আপোনালোকৰ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ মানে হল আপোনালোকক আগতে একাউণ্টত দিছিল একাউণ্টত টকাবোৰ দিবৰ কাৰণে আপোনালোকৰ চেক কাটিব লগিয়া হৈছিল যাৰ ফলত চৰকাৰে টকাবোৰ যদি আপোনালোকৰ 10 তাৰিখে দিব লগিয়া আছে তেনেহলে 10-20 দিন আগৰ পৰা তেওঁলোকে কাম কৰিব লাগিছিল হেতু বহুত দীঘলীয়া প্ৰসেস ডিবিটি লিংক হৈছে আপোনালোকৰ যদি আপোনালোকে চৰকাৰে এতিয়াই আপোনালোকক টকাবোৰ দিয়ে তেনেহলে এতিয়াই আপোনালোকে টকাবোৰ পাবলৈ সক্ষম হ'ব হেতু হল ডিবিটিৰ জৰিয়তে আপোনালোকৰ খুব ভাল এটা পদক্ষেপ ঠিক আছে ডিবিটিৰ মাধ্যমেৰে আপোনালোকে পইচাবোৰ পাবলৈ অতি হনকালে পায় ডিবিটিৰ মাধ্যমেৰে যদি আপোনালোকৰ টকাবোৰ দিয়ে তেনেহলে আপোনালোকে অতি হনকালে এই পইচাবোৰ পায় বা টকাবোৰ পায় তো এতিয়া কথাটো হল যদি আপোনালোকৰ এতিয়া ডিবিটি টু লিংক নাই তেনেহলে এতিয়া আপোনালোকে ডিবিটি লিংক কৰি লওক যদি আপোনালোকৰ ডিবিটি টু নাথাকে তেনেহলে আপোনালোকৰ কোনো পধ্যে এই টকাটো নহুমাব আজি আপুনি ডিবিটি টু লিংক কৰিব লাগিব বেংকত গৈ আপোনালোকে চাওক যে আপোনালোকৰ একাউণ্টত ডিবিটি লিংক আছে নে নাই ডিবিটি নাথাকিলে আপোনালোকে কোনো পধ্যে এই টকাটো নাপাব ডিবিটি যদি আপোনালোকে নাজানে ডিবিটিৰ বিষয়ে মই আপোনালোকৰ কাৰণে এটা নেক্সট ভিডিঅ'ত ডিটেইলছত ভিডিঅ' লৈ আহিম ডিবিটি মানে কি তো এতিয়া কথাটো হল এতিয়া আপোনালোকৰ 11 তাৰিখ 12 তাৰিখে চেক কৰিলে বা আজি চেক কৰিলে আপোনালোকৰ টকাটো সোমাইছে নে সোমোৱা নাই তাৰ পিছত আপোনালোকে কেৱাইচি কৰিলে কেৱাইচি আপোনালোকৰ আছে নে নাই কেৱাইচি টো চালে যদি কেৱাইচি আছে এটা ডিবিটি টো চালে ডিবিটি লিংকো যদি আপোনালোকৰ আছে ঠিক আছে আপোনালোকৰ একেইটা গটেইখিনি আছে গটেইখিনি বস্তু কেইটা আপোনালোকৰ সকলো ঠিকই আছে তথাপিও যদি আপোনালোকৰ এতিয়া টকাটো সোমোৱা নাই তেনেহলে আপুনি এতিয়া কি কৰিব আপোনালোকৰ লাষ্ট চান্স এটা আছে আপোনালোকে কি কৰিব লাগিব মই আপোনালোকক এতিয়া কৈ আছো তাৰ পিছত আপোনালোকে যাওক ব্লক অফিচত ঠিক আছে আপোনালোকে এতিয়াই বা আজিয়ে ব্লক অফিচত যাওক তাৰ পিছত আপোনালোকে তাতে চেক কৰক যে তেওঁলোকক সুধক আপোনালোকৰ একাউণ্টত টকাটো সোমাইছে নে সোমা নাই আপোনালোকে যদি ডিসেম্বৰ মাহত অৰুণোদয় আঁচনিটো লাভ কৰিছিল তেনেহলে আপোনালোকে এই 9000 টকাটো পাব কাৰণ আপোনালোকৰ যেটো ডিসেম্বৰ মাহত অৰুণোদয় আঁচনিৰ ধনবোৰ পাইছিলে তাৰ পিছত এই আঁচনিৰ টকাবোৰ স্থগিত ৰখা হৈছিল জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চলৈকে ঠিক আছে এই 3 মাহ গ্যাপ ৰখা হৈছিল যদি আপোনালোকে ডিসেম্বৰ মাহত এই অৰুণোদয় আঁচনিৰ টকাটো পাইছিলে আপোনালোকে এই 9000 টো পাব আপোনালোকে কমপ্লেইন কৰক ব্লক অফিচত আপোনালোকৰ টকাটো সোমোৱাই দিবলৈ কাৰণ কি হৈ আছে আপোনাৰ একাউণ্টত হয়তো আপোনালোকে কিছুমান একাউণ্টৰ কিবা ভুলৰ কাৰণে এইটো টকাটো নোহোমাব পাৰে কিন্তু আপোনালোকে এই টকাটো পাবই লাগে কাৰণ যিসকল মহিলা অৰুণোদয় আঁচনিটো ডিসেম্বৰ মাহলৈকে পাই আছিল সেই সকল মহিলাই এই 9000 টকাটো পাবলৈ সক্ষম হৈছে 90% ৰ ওপৰত এই সকল মহিলাই 9000 টো পাইছে আৰু কিছুমান মহিলাইহে তেওঁলোকৰ নিজৰ কিছুমান ভুলৰ কাৰণে এই টকাবোৰ পোৱা নাই আপোনালোকে এই মই কোৱা কামখিনি আজি কৰক আৰু এই কামখিনি কৰাৰ পিছত আপোনালোকৰ যদি সকলো ঠিকই আছে আপোনালোকে ব্লক অফিচত যাও তাতে আপোনালোকে ৰিপৰ্ট কৰক তাত আপোনালোকে চেক কৰক আপোনাৰ নামটো তাত আছে নে নাই লিষ্টত আছে নে নাই সকলো ধৰণৰ কথা তেওঁলোকক কক আপোনালোকে এইটো টকা পাবই আপোনালোকে অলপ কষ্ট কৰক গতিকে আজিৰ ভিডিওটো এইখিনি আছিল যদি ভিডিওটো ভাল লাগিল তেনেহলে ভিডিওটো এটা লাইক কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো মোৰ সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট আৰু ইনফৰমেটিভ ভিডিও মই আপোনালোকৰ কাৰণে সদায় লৈ আহো আজিলৈ ধন্যবাদ